কংগ্ৰেছৰ সৈতে কালি ৰাতি যিহেতু আমি ভাবিছিলোঁ যে অসম বিধানসভাৰ চলি থকা কালতে শেষ হ'ব লাগে, সেই দিনকেইটাৰ ভিতৰতে কালি ৰাতি আমাৰ বৈঠক হ'ল। কিন্তু বৈঠকত আমি যথেষ্ট অসন্তুষ্ট হৈছোঁ। কথাবিলাক বদলি আছে, সেইকাৰণে আমাৰ দলৰ আজি জৰুৰী কৰ্ণধাৰ সমিতিৰ বৈঠক বহিছে। কংগ্ৰেছক শেষবাৰৰ কাৰণে এখন চিঠি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। খন্তেক সময়ৰ পাছতে কংগ্ৰেছৰ কাৰণে এখন চিঠি দিয়া হ'ব। সেই চিঠি হোৱাৰ পাছত যদি কংগ্ৰেছৰ ৰেছপন্স পজিটিভ হয় তেতিয়াহ'লে ভাল, আৰু সেইটো কমপ্লিটলি এতিয়া সেইকাৰণে কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ কৰিব। কংগ্ৰেছৰ এখন নিৰ্দিষ্ট কমিটি গঠন কৰি দিছে। সেই কমিটিখনৰ লগত বৈঠক হৈছে। মই আপোনাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ অনুৰোধত সেই কমিটিখনত আমাৰ কিছু সংখ্যক নেতা আৰু তেখেতক কিছু সংখ্যক নেতাৰ লগত আমি আলোচনাত বহিছিলোঁ। আলোচনাত বহুতে কথাবিলাক মানে আগতে কিছুমান কথা চিজিল হৈছিলে, সেইবিলাকো আকৌ খেলি মেলি হৈছে। আগতে যিবিলাক সন্মতি দিছিলে সেইবিলাক কথাও আকৌ বদলি হৈছে। গতিকে মঞ্চন খুব বেয়া, বেয়া মানে বেছিয়ে বেয়া। আৰু আমি খুব টেনশ্যনত আছোঁ, টেন্স চিটুৱেশ্যন। দলৰ ভিতৰতো আমি আলোচনা কৰিবলৈ যোৱা মানুহকেইটাৰ ওপৰতে খং চবৰে। দলৰ মানে ভাবিছে যে আমিহে মানে কনভিন্স কৰিব পৰা নাই, আমিহে কঠোৰভাৱে কথাটো ক'ব পৰা নাই। আমি দলৰ কিছুমান পুৰণি মানুহ যিবিলাকে দলৰ ডাঙৰ দায়িত্বত আছে, আৰু কোনো দিন একেবাৰে দলটো দুৰ্বল অৱস্থাত আছিলে, জন্মলগ্নৰ পৰা যিবিলাক মানুহ আছিলে দুৰ্বল অৱস্থাত, সেই মানুহবিলাকক চিট নিদিয়াকৈ আমি নোৱাৰোঁ। আৰু এটা কথা আপোনালোকক মই জনাই থওঁ, আমি মাত্ৰ 15টা চিট বিচাৰিছোঁ। তেওঁলোকে আগতে খুটি এটা মাৰি দিছে যে 100টা চিট লাগিবই। 100টা চিট লৈ যদি চববিলাক তেওঁলোকৰ মনৰ পচন্দত লয় তেতিয়াহ'লে কেনেকৈ এলায়েন্স হ'ব আপোনালোকে নিজে কওক। 100টা চিট লোৱাৰ পাছত হয়নে নহয়, আমাকোতো কেইটামান জিকিবলৈ দিব লাগিব ন। মানে তেওঁলোকে জিকাৰ সম্ভাৱনা নথকা সমষ্টিকেইটা আপোনালোকে মানি লৈছে। আমাৰ যিখিনি লিষ্ট আছে সেইবিলাক চব বদলি, আমি মানে যিকেইটা পচন্দৰ, মানে প্ৰথমতে আমি 27টা চিট দিছিলোঁ, তাৰপিছত আমি 18টা চিট দিলোঁ কমাই। তেওঁলোকে ক'লে যে নাই আমি মানে 20টা প্ৰথমতে বিচাৰিছিলোঁতো, বিচাৰোঁতে আমি 27জনীয়া এখন তালিকা দিছিলোঁ, ইয়াৰ ভিতৰত দিয়ক বুলি। তেওঁলোকে কোনো পধ্যে 20টা যেতিয়া নহ'ব বুলি ক'লে, তেতিয়া আমি কমাই লৈ 18টা চিট দিলোঁ, ক'লোঁ যে ইয়াৰ ভিতৰত 15টা দিয়ক। এতিয়া তাৰ ভিতৰত আমাৰ যিকেইজন গুৰুত্বপূৰ্ণ মানুহে খেলিব সেই চব চিটবিলাক অনলাইন লাগিছে। এই যে 11টা দিয়া কথা কৈছিল, গতিকে সমষ্টি মিলা নাই, তাৰমানে সমষ্টি মিলা নাই মানে সমষ্টিও মিলা নাই। আৰু মিনিমাম 15টা যে কৈছে, 15টা দিম বুলি কৈছে, মোৰ 15টাও হোৱাগৈ নাই, 15টাও হোৱাগৈ নাই, সমষ্টিবিলাকো মিলা নাই। আকৌ মূল পদবীত থকা মানুহবিলাককে যদি আমি আওকাণ কৰোঁ, আটাইতকৈ বিপদৰ সময়ত থকা মানুহখিনি, তেতিয়াহ'লেনো কেনেকৈ আকৌ পাৰ্টিটোৰ চিঠিত কি আৰু কিছুমান বস্তু মানে এনেকুৱা যে কিছুমান সমষ্টি আমাৰ একদম যোৱা 5 বছৰ ধৰি একেধাৰে মানে কাম কৰি 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 একদম বুথ সমিতিলৈকে আমাৰ ৱাৰ ৰুমত বুথ সমিতি জমা দিয়ালৈকে আৰু ৱাৰ ৰুমে চেক কৰালৈকে
সেই গোটেইবিলাক বস্তু মানে গোটেইবিলাক বস্তু আমাৰ হেৰি হৈছে কি কয় গোটেই সমষ্টিবিলাকত কাম কৰি আছে। কাম কৰি থকা সমষ্টিত নিদি বেলেগ সমষ্টিত দি দিলে এনে আৰু মানুহক দেখুৱাবলৈ চিট কেইটামানে লোৱা হ'ব। দাদা আজি যিখন চিঠি দিব সেইখনত কিবা সময়সীমা বান্ধি দিব নেকি পুনৰবাৰ? আমি মানে কোনটো কালি কৈছিলে দুদিনৰ ড্ৰাফ্ট এটা বনাই আছোঁ, পোৱাগৈ নাই। ড্ৰাফ্ট এটা বনাই আছোঁ, সেই ড্ৰাফ্টটো হোৱাৰ পাছত আকৌ আমি কনফাৰেন্স যোগে সেই ড্ৰাফ্টটো আমাৰ এক্সিকিউটিভখনৰ মতামতো ল'ব লাগিব। কৰ্ণধাৰ সমিতি আমি চব সিদ্ধান্ত ল'ব নোৱাৰোঁ, এক্সিকিউটিভখনৰ মতামত ল'ব লাগিব। তাৰ লগত এতিয়া কনফাৰেন্স এটা হ'ব, কনফাৰেন্স এটা কৰি তাৰপিছত সিদ্ধান্ত হ'ব। কংগ্ৰেছে বস্তুটো বুজি পালে ভাল। 100টা চিট লোৱাৰ পাছততো আৰু নহয় জানো, 100টা চিট ল'ম বুলি কৈ যদি 90টাও পায়, 90টা চিটত আপোনালোকে নিজেই ভাবকচোন, 90টা চিট হ'লেতো আৰু অকলে চৰকাৰ বনাব পাৰে। আমি 15টা মাত্ৰ চিট পাইছোঁ। 15টা চিট যদি আমি আমাৰ ইচ্ছামতে নাপাওঁ, আমাৰ বিচৰা সমষ্টিকেইটা নাপাওঁ, আজিৰ দিনটোত আমি নিজে একদম মনৰ পচন্দত বিচৰা অকল 4টা সমষ্টি পাইছোঁ।